নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। পহিলা মেৰ দিনটোতে হ্ৰাস পালে ৰন্ধন গেছৰ মূল্য। আজিৰ পৰা কাৰ্যকৰী হ'ব এক নতুন নিৰিখ। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 19 টকাকৈ হ্ৰাস কৰা হৈছে আজিৰ দিনটোতে। আৰু আপোনাৰ জিলাত আজি ৰন্ধন গেছৰ কিমান দাম আহক সবিশেষ জানি লওঁ। আজিৰ পৰা কাৰ্যকৰী হৈছে এক নতুন নিৰিখ আৰু প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 19 টকাকৈ হ্ৰাস কৰা হৈছে। আৰু আপোনাৰ জিলাত আজি ৰন্ধন গেছৰ কিমান দাম আহক সবিশেষ জানি লওঁ। নতুন তালিকাত চাওক ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ মূল্য। বজালীত 845 টকা, বাক্সাত 851.50 টকা, বৰপেটাত 845 টকা, বিশ্বনাথত 868.50 টকা, বঙাইগাঁৱত 837 টকা, কাছাৰত 937.50 টকা, চৰাইদেউত 818.50 টকা আৰু চিৰাঙত 837 টকা আৰু লগতে দৰঙত 860 টকা, ধেমাজিত 868 টকা আৰু ধুবুৰীত 853.50 টকা, ডিব্ৰুগড়ত 802 টকা, ডিমা হাছাওত 961.50 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কৰোনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ খবৰৰ মাজতেই চৰ্চাত কেন্দ্ৰীয় মন্ত্ৰীৰ পুৰণি ভাষ্য। দীৰ্ঘদিনে কৰোনা ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ সৃষ্টি হৈছিল এক বিতৰ্কৰ আৰু ভেকচিন লোৱাৰ পিছতেই হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰক বাঢ়িছে বুলি চলিছিল চৰ্চা। আৰু একাংশই হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰকৰ বাবে সেই সময়তে জগৰীয়া কৰিছিল ভেকচিনক। আৰু এই দাবী সম্পূৰ্ণৰূপে নস্যাৎ কৰিছিল কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই। আৰু ভেকচিনৰ ফলত হাৰ্ট এটেক, ব্ৰেইন ষ্ট্ৰক বৃদ্ধি হোৱাটো মিছা বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে। আৰু আদালতত ভেকচিন প্ৰস্তুতকাৰী কোম্পানীৰ স্পষ্টীকৰণৰ পিছতেই চৰ্চাত এই ভাষ্য। কৰোনাৰ ভেকচিনক লৈ পোহৰলৈ আহিছিল এক ভয়ংকৰ তথ্য আৰু ভেকচিন নিৰ্মাণকাৰী কোম্পানীয়ে আদালতত স্বীকাৰ কৰিছিল পাৰ্শ্বক্ৰিয়াৰ কথা। কোভিচিল্ড লোৱাসকলৰ হ'ব পাৰে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰক। কোম্পানী এষ্ট্ৰাজেনেকাই নিজেই স্বীকাৰ কৰিছে এই কথা। আৰু কোভিচিল্ড গ্ৰহণৰ ফলত মানৱ শৰীৰত থ্ৰম্ব'চাইটোপেনিয়া চিণ্ড্ৰম হ'ব পাৰে আৰু মানৱ শৰীৰৰ ৰক্তত প্লেটলেট কাউণ্ট হ্ৰাস কৰে চিণ্ড্ৰম। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। আজি নিশা ভয়াৱহ ৰূপ ল'ব পাৰে বতৰে। উজনিৰ পৰা নামনিলৈ ভয়ংকৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা। আৰু 30খন জিলাত ধুমুহাই ল'ব পাৰে ভয়াৱহ ৰূপ। 50ৰ পৰা 60 কিলোমিটাৰ বেগত বলিব এই ধুমুহা আৰু ঠায়ে ঠায়ে বিজুলী ঢেৰেকণি, শিল বৰষুণৰো আগজাননী দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ৰাজ্যত 4 দিনলৈ থাকিব নেৰানেপেৰা বৰষুণ আৰু 2 মে'ত ভয়াৱহৰ পৰা ভয়াৱহ হ'ব এইবাৰ বতৰ। আৰু 6খনকৈ জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু উজনিত ল'ব ভয়াৱহ ৰূপ বতৰে। ডিব্ৰুগড়, তিনিচুকীয়ালৈ অধিক সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। লগতে ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ এই 4 জিলাত মুছলধাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু আগন্তুক 3 মে'ত 23খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ গতিবেগেৰে বলিব এই ধুমুহা বতাহ। উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ভুৱা প্ৰচাৰ। ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল এখন ভুৱা জাননী। আজি এইচএছৰ ফলাফল ঘোষণা হ'ব বুলি প্ৰচাৰ জাননীখনত। আৰু ভুৱা জাননী প্ৰত্যেক লৈ হাহাকাৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত। এইচএছৰ ফলাফলক লৈ AHSECৰ ফালৰ পৰা কোনো জাননী দিয়া হোৱা নাই। আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ ভুৱা প্ৰচাৰ কৰা হৈছে। আমি খবৰটো আকৌ জনাম যে ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল এখন ভুৱা জাননী। আৰু আজি এইচএছৰ ফলাফল ঘোষণা হ'ব বুলি প্ৰচাৰ কৰা হৈছে এই জাননীখনত। আৰু ভুৱা জাননী প্ৰত্যেক লৈ হাহাকাৰ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত।